আশা কৰিছো যে পূৰ্বতকৈ আমাৰ নিশ্চয় ফলাফল নিৰ্বাচনী ফলাফল ভাল হ'ব। আজি সেইবাবে আমাৰ যিসকল প্ৰাৰ্থী আছিল ঠাউকতে যিসকলক পাইছো, কালি ৰাতি আমি সিদ্ধান্ত লৈ আজি তেওঁলোকক মাতিছো, তেওঁলোকৰ পৰা জানি লওঁ, তাৰপিছত ভালকে ক'ব পাৰি। বিৰোধীৰ পৰা প্ৰত্যাহ্বান এইবাৰ ইমান নাই। মই সকলোতে যিমান ঠাই গলো তেনেকুৱাই লাগিলে। ঠাই বিশেষতো আছে কিন্তু সকলো ঠাইতে নাই। কাৰণ জনগাঁথনি অনুযায়ী ভোটিং বিহেভিয়াৰ বিলাক ৰিফ্লেক্ট কৰে, তেনেকুৱা দেখা যায়। কিন্তু সকলো ঠাইতে প্ৰত্যাহ্বান এইবাৰ পূৰ্বৰ নিৰ্বাচনৰ তুলনাত কম। 2016 বা 2021 যেনেকুৱা মাহুল আছিলে, এইবাৰ মাহুল কমপ্লিটলি এটা সুকীয়া পাইছো, আমি পাইছো, আৰু আমাৰ পৰা যিমান কৰা যায় এইটো কৰা হৈছে। আৰু দলৰ নিজৰ ভিতৰতো অলপ ইফাল সিফাল থাকে। যেতিয়া এছপাইৰেণ্ট বহুত হয়, স্বাভাৱিকতে অলপ ইফাল সিফাল হ'ব, আৰু মানুহে অলপ বদনামো কৰে ইজনে সিজনৰ, সেইটো এটা কথা আছে। কিন্তু সেইটোৱে আমাক কোনো অসুবিধাত পেলোৱা নাই। আমি পূৰ্বৰে পৰাই চেষ্টা কৰি আছিলো কিদৰে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনী ৰণত আমি নামিব পাৰো, আৰু আমি ভাবো যে এই ক্ষেত্ৰত আমি সফল হৈছো। মানে NDA কিমানখন পাব, এটা কথা ঠিক যে পূৰ্বতকৈ বহু কেইবাখনো আসন বৃদ্ধি পাব। খাটাংকে মই ভাবো যে 90ৰ ওচৰে পাজৰে হ'ব পাৰে, সকলো লগ লগাই তেনেকুৱা এটা। অসম গণ পৰিষদে ডাবল ডিজিট পাব। চাওঁ আজি কথা বতৰা পাতি, তাৰপিছত এটা সম্যক ধাৰণা এটা ওপৰাপৰিকে পাই। বোকাখাতত কোনো প্ৰত্যাহ্বান নাই। বোকাখাতত মই কৈছোৱে যে প্ৰত্যাহ্বান মই তেনেকে দেখা নাই। কাৰণ 2016 চনত যিটো পৰিৱেশ আছিল, 2021 আছিল বহু বেলেগ। এইবাৰ কাৰণ যোৱা 10টা বছৰত আমি সমষ্টিটোৰ উন্নয়নৰ কাৰণে যিমানখিনি কাম কাজ কৰিছো,